নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক সকলোকে স্বাগতম জনাই মই নতুন এটা ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। আজি ভিডিঅ'টোত আপোনালোকক চাহপাত কেনেকৈ ঘৰতে তৈয়াৰ কৰি আমি চাহ খাওঁ তাকে আপোনালোকক দেখাবলৈ লৈছোঁ। ভিডিঅ'টো শেষলৈকে চাব, ভাল পালে লাইক এটা কৰিব, শ্বেয়াৰ কৰিব, নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিব বুলি আশা ৰাখিছোঁ। কলঘৰত কেঁচা পাত ল'বলৈ বন্ধ কৰাৰ লগে লগে চাহ বাগিচাসমূহত কলম আৰম্ভ হয়। আমাৰো ব্যতিক্ৰম নহয়, কিন্তু আমাৰ এইবাৰ অলপ কুঁহিপাত থাকি গ'ল, সময়ত তুলিব পৰা নহ'ল। সেয়েহে থাকি যোৱা পাতখিনি আমি ঘৰতে অলপ ছিঙি কেনেকৈ চাহপাত তৈয়াৰ কৰিছোঁ আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এয়া ছিঙি আনি পাতখিনি মই ঠাণ্ডা ঠাইত মুকলি ঠাইত মই মেলি দিছোঁ। মেলি দিয়াৰ পিছত এইখিনি লেৰেলি পৰিলে তাক মই কেনেধৰণে মাৰিম আপোনালোকক দেখাই থাকিম। এয়া মেলি থৈছোঁ সুন্দৰকৈ, আপোনালোকে চাওক। এইবোৰ ধুনীয়া ধুনীয়া পাত মই ছিঙি আনিলোঁ, তাৰপিছত মেলি থৈছোঁ। এইখিনি লেৰেলি পৰিব যেতিয়া 24 ঘণ্টা সময় লাগিব। এয়া লেৰেলি মেলি থোৱা 24 ঘণ্টা হোৱাৰ পিছত আপোনালোকক আকৌ দেখাইছোঁ। এইখিনি লেৰেলি পৰি গৈছে। এইখিনি মই এটা ৰুলিং কৰিম। ৰুলিং কেনেকৈ কৰোঁ আপোনালোকে চাই থাকক। এইটো এটা গামলা লৈছোঁ, চিলভাৰৰ এটা গামলা লৈছোঁ। ইয়াত মই পাত অলপ লৈ লৈছোঁ। এইখিনি মই ধুনীয়াকৈ ৰুলিং কৰিম, আপোনালোকক দেখাই আছোঁ। এনেধৰণে মই হাতেৰে ৰুলিং কৰিছোঁ। এনেধৰণে এইখিনি ৰুলিং বহুত সময়লৈকে কৰিব লাগে। তাৰপিছত এয়া চাওক, মই বুঢ়া পাত এটা দুটা ওলোৱাবোৰ মই পেলাই দিছোঁ। এয়া মই ৰুলিং কৰি এইখিনি প্ৰায় জয় পৰি গৈছে, লেৰেলি পৰি গৈছে। ইয়াৰ পাছত মই এটা টিঙত ভৰাই থ'ম। এয়া মই এতিয়া ৰুলিং কৰি হৈ গৈছে, এইখিনি এটা টিঙত ভৰাই থৈছোঁ। অলপ হেঁচা মাৰি দিছোঁ। এতিয়া ঢাকনখন লগাই ইয়াক মই ধুনীয়াকৈ থৈ দিম। প্ৰায় 12 ঘণ্টা থোৱাৰ পাছত ইয়াত চাওক, ইয়াৰ কালাৰটো কেনেকুৱা ৰঙচুৱা বৰ্ণ হৈ গৈছে। এইটো ৰং হৈ গৈছে। এইখিনি এতিয়া মই ৰ'দত মেলি দিম। ৰ'দ পৰা ঠাইত মেলি দিম। এখন পাটি পাৰি তাত মই এখন কাপোৰ পাৰি লৈছোঁ। ইয়াত সুন্দৰকৈ মই মেলি দিছোঁ। মেলি দিয়াৰ পিছত এনেধৰণে 2-3 দিন দিব লাগিব, 3 দিনমানলৈকে দিব লাগিব। যেতিয়ালৈকে খৰখৰীয়া বা মচমচীয়া নহয় তেতিয়ালৈকে মই ৰ'দত দিব লাগিব। আপোনালোকক দেখুৱাই থাকিম বাৰু, আপোনালোকে ভিডিঅ'টো চাই থাকিব। এইখিনি মেলি দিছোঁ। মেলি দিয়াৰ পিছত যেতিয়া মচমচীয়া হ'ব এইখিনি মই ভাঙি দিম, আপোনালোকক দেখুৱাই আছোঁ।
3 দিনৰ পাছত এয়া সম্পূৰ্ণ শুকাই গৈছে। এতিয়া মই ভাঙি চাম ভাঙি গৈছে নাই। এয়া ভাঙি গৈছে, সুন্দৰকৈ ভাঙি গৈছে, মচমচীয়া হৈছে একেবাৰে। মচমচীয়া হোৱাৰ পিছত মই এইখিনি এতিয়া সুন্দৰকৈ এনেকৈ হাতেৰে মোহাৰি দিছোঁ। ভাঙি গৈছে, মিহি হৈ গৈছে। মিহি হৈ যোৱাৰ পাছত মই ইয়াক চালনী এখনেৰে চালিম। তো ইয়াৰ পৰা যিবোৰ ঠাৰি ধৰণৰ থাকিব সেইবোৰ মই আঁতৰাই ল'ম। এয়া মই চালনী এখনেৰে চালি লৈছোঁ আৰু ইয়াৰ যিবোৰ অলাগতিয়াল যিবোৰ ঠাৰি সেইবোৰ মই ভাগ কৰি দিছোঁ চালনী এখনেৰে। এয়া চাওক সুন্দৰ চাহপাত তৈয়াৰ হৈ গৈছে। এয়া চাওক কিমান সুন্দৰ হৈ গৈছে চাহপাতখিনি। এয়া চাওক। এতিয়া মই আপোনালোকক চাহ বনাই দেখাম। এইখিনি পানী উতলাই লৈছোঁ। ইয়াত অলপ চাহপাত দি চাম তাৰ পৰা চাহ কেনেকুৱা হয়। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ থাকিল বহুত বহুত ধন্যবাদ। আহকচোন এতিয়া চাহটো কেনেকুৱা হৈছে তাকে অলপ চাওঁ। এয়া মোৰ চাহ তৈয়াৰ হৈ গৈছে। মই এতিয়া একাপ ঢালি লৈছোঁ। চাহকাপ বহুত সুন্দৰ ৰং হৈছে। আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভাল পালে লাইক এটা কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাই আজিলৈ ইমানতে সামৰিছোঁ। বাই বাই।